তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ নামত ধন সংগ্ৰহৰ অভিযোগ গোৱালপাৰা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক মজবুল হক চৌধুৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ সামাজিক মাধ্যমত ভাইৰেল হৈছে ধন সংগ্ৰহৰ ভিডিঅ' চাকৰিৰ নামত জিলাখনৰ বহু সংখ্যক প্ৰাৰ্থীৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰিছিল অধ্যাপকগৰাকীয়ে জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা এপিচিচিৰ সদস্য অধিবক্তা আমজাদ আলীৰ পুত্ৰ মজবুল হক চৌধুৰী আৰু এই মজবুল হক চৌধুৰীয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ নামত অসংখ্য প্ৰাৰ্থীৰ পৰা টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে এই গোটেই বিষয়টোক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে আৰু এই মজবুল হক চৌধুৰী এগৰাকী নিজে গোৱালপাৰা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক গতিকে তেওঁ এই দুষ্কাৰ্য কিয় সংঘটিত কৰিলে সেয়া ৰহস্যৰ আৱৰ্তত এই ঘটনাটো এতিয়া যথেষ্ট কৌতূহল সৃষ্টিকাৰী এক ঘটনাৰ ৰূপে পৰিগণিত হৈছে সমগ্ৰ ৰাজ্যত আৰু এই গোটেই ঘটনাটো সন্দৰ্ভত আৰক্ষীয়ে কেনেকুৱা কি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া জানিবলৈ আমি বিশ্বজিৎ দাসৰ সৈতে আমি ফোনযোগে সংযোগ স্থাপন কৰিছোঁ বিশ্বজিৎ এই গোটেই ঘটনাটো সন্দৰ্ভত আৰক্ষীৰ ভূমিকা কেনেকুৱা আৰক্ষীয়ে কেনেকৈ তদন্ত আগবঢ়াইছে কাৰণ এগৰাকী ইংৰাজী বিভাগৰ অধ্যাপকে তেওঁ চাকৰি দিয়াৰ নামত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ নামত বহু প্ৰাৰ্থীৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে বিশ্বজিৎ ৰাজদীপ প্ৰথম কথা ক'ব লাগিব তেওঁ গোৱালপাৰা মহাবিদ্যালয়ৰ এজন ইংৰাজী বিভাগৰ প্ৰবক্তা আৰু ইংৰাজী বিভাগৰ প্ৰবক্তা এগৰাকীয়ে কেন্দ্ৰৰে এখন জাল পাতিছিলে আৰু জাল পাতা আছিলে আচলতে ছাত্ৰ ছাত্ৰীসকলক তেওঁ লক্ষ্য কৰি লৈছিল ছাত্ৰ ছাত্ৰীসকলক তেওঁ যি ইংৰাজী বিভাগত অধ্যয়ন কৰিছিল ছাত্ৰ ছাত্ৰীসকলক তেওঁ টাৰ্গেট কৰিছিল আৰু সেই ছাত্ৰ ছাত্ৰীসকলক তেওঁ ফোনযোগে মেছেজযোগে কৈছে এডিআৰএ যি তৃতীয় পৰ্যায়ৰ চতুৰ্থ পৰ্যায়ৰ যি চাকৰি সেই চাকৰিতে প্ৰলোভন দিছে আৰু তেওঁ ছাত্ৰ ছাত্ৰীসকলক প্ৰলোভন দিয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকলে পিতৃ মাতৃক তেওঁলোকে সহজ সৰল যি পিতৃ মাতৃক তেওঁলোকে অধ্যাপকগৰাকীয়ে টাৰ্গেট কৰি লৈছে আৰু অধ্যাপকগৰাকীয়ে টাৰ্গেট কৰি লৈ পিতৃ মাতৃহঁতক কৈছে আপোনাৰ ল'ৰা ছোৱালী এনেকুৱা ভাল এজন ছাত্ৰ বা ছাত্ৰী তেওঁক এনেকুৱা এটা চাকৰি আছে চাকৰিটো কৰিব নেকি আৰু তেওঁ কৈছে আপোনালোকে যদি টকা দিব লাগে আপোনালোকে কিস্তিত দিব পাৰে তেওঁ দুটা বা তিনিটা কিস্তিত তেওঁ টকাখিনি সংগ্ৰহ কৰিছে আৰু তেওঁ কিছুমান দালাল নিয়োগ কৰিছে দালালৰ সহজত তেওঁ কেতিয়াবা হস্পিটেলত পইচা সংগ্ৰহ কৰিছিল কেতিয়াবা তেওঁ গোৱালপাৰা মহাবিদ্যালয়ত তেওঁৰ পইচা সংগ্ৰহ কৰিছিল কেতিয়াবা ঘৰত এনেদৰে তেওঁ এখন বৃহৎ জাল পাতিছিল আৰু বৃহৎ জালত তেওঁ ক'ব লাগিব প্ৰায় 50তকৈ 60জনতকৈ ছাত্ৰ ছাত্ৰীক তেওঁ টাৰ্গেট কৰি লৈছে আৰু সকলো ছাত্ৰ ছাত্ৰী 3 পৰা 4 লাখ টকাকৈ তেওঁক দিছিলে কাৰণ পিতৃ মাতৃক তেওঁক মিছা প্ৰলোভন দিছিলে মিছা প্ৰলোভনত সকলোৱে ভাবিছিল ল'ৰা ছোৱালী এটা চাকৰি হওক সেই সূত্ৰে সকলোৱে তেওঁক টকা দিছিলে কিন্তু তাৰপিছত যাহা হৈছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি যেতিয়া ৰিজাল্ট ওলাই গ'ল এইটো ক'বলৈ 2023 চনত যি পইচাসমূহ তেওঁ কালেকশ্যন কৰিছিলে যে চাকৰি ওলাই গ'ল তেতিয়া এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ল প্ৰত্যেকে তেওঁক পইচাৰ কাৰণে কৈছে আমাৰ পইচা আমাক ঘূৰাই দিয়ক কিন্তু তেওঁ সকলোৱে কৈছে পইচা ঘূৰাই দিম বুলি কৈ থাকোঁতে কিন্তু কাকো পইচা ৰিটাৰ্ণ কৰা নাই তাৰপিছত এনেদৰে ছ'চিয়েল মিডিয়াত যেতিয়া ভিডিঅ'টো ভাইৰেল হ'ল এক চাঞ্চল্য বিৰাজ কৰিছে গোৱালপাৰাৰ কাৰণে এজন অধ্যাপকে কালিমা হানিৰে এজন অধ্যাপক কেনেদৰে কাৰণ ক'ব লাগিব তেওঁ যিহেতু ছ'চিয়েল মিডিয়াত তেওঁৰ উদ্যোত বৰদলৈ সুস্মিতা দেৱ তৰুণ গগৈ গৌৰৱ গগৈৰ লগত তেওঁৰ এটা যোগাযোগ থকা বুলি তেওঁ এক প্ৰকাৰ এটা জাল পাতিছিলে কাৰণ তেওঁ যে পিতৃ এজন জ্যেষ্ঠ অধিবক্তাৰ লগতে এপিচিচিৰ এজন সদস্য ৰাজদীপ